এতিয়া আমি ধৰক জনোৱা মতেনে ধৰক আমি ঘৰ দুৱাৰ চৰকাৰে যিবিলাক আমাক জাননী দিছিলে দিয়া মতেনে আমি ঘৰ দুৱাৰ বিলাক ভাঙি মেলি ক'ৰবাত লৈ পেলাই থৈ দিছো। এতিয়াতো ইয়াত আমাৰ থাকিবলৈও অসুবিধা হৈ আছে। এতিয়া প্ৰশাসনে আহিব কাইলৈ আহিব বুলি কৈ আছে। গতিকে আমি চৰকাৰৰ ওচৰত এটা এইটোৱেই আহ্বান জনাইছো যে আমাৰ মানুহবিলাকক যিহেতু মানুহবিলাকক থাকিবলৈ কিবা সা সুবিধা দিব লাগিব, ক'ৰবা মাটি বাৰী দিব লাগিব। এতিয়া আমি উপায়হীন হৈ পেলাই আমি এতিয়া ক'ত যাম, আমাৰ যাবলগীয়া একো উপায় নাই। এইখিনি আমাৰ চৰকাৰৰ ওচৰত আবেদন জনাইছো। আমি চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। গতিকে আমাৰ মানুহবিলাকক সংস্থাপন যাতে ক'ৰবা কৰি দিয়ে, এইখিনি আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছো। আপোনাৰ ঘৰ ভাঙিলে নাই? আমাৰ ঘৰ ভাঙিছে। এতিয়া ক'ত থকাৰ ব্যৱস্থা কৰিছে? এতিয়া থকাৰ ব্যৱস্থা মানে আমি তিৰপাল চিৰপাল লৈ ইয়াতে ৰাতিতে থাকি আছো, কিন্তু থকাৰো আমাৰ দুখীয়া মানুহৰ ভিতৰত তিৰপাল বিলাকো নাই। আমাৰ এনেকুৱা অৱস্থা হৈ আছে, ইমান দিনতো বৰষুণৰ ভিতৰত তিতি থাকিবলগীয়া হ'ল। এতিয়াতো এনেকুৱা অৱস্থা হৈ আছে আমাৰ এতিয়া মানে তিৰপালো নাই। কিছুমান মানুহে আনিছে, কিছুমান মানুহ এতিয়ালৈকে তিৰপালো আনিব পৰা নাই। গতিকে ৰাইজে চৰকাৰৰ ওপৰত আমাৰ বিনম্ৰ অনুৰোধ জনাইছো আমি। গতিকে আমাৰ থকাৰ ব্যৱস্থাটো চৰকাৰে যাতে কৰি দিয়ে। অহা কাইলৈ 17 তাৰিখ কাইলৈ উচ্ছেদ অভিযান চলাব। এইমতে আমি চৰকাৰৰ আইনটো আমি মানি লৈছো, যিহেতু আমি চৰকাৰী ভূমিত বসবাস কৰিছিলো। এতিয়া চৰকাৰী ভূমিত বসবাস কৰাৰ পাছত আমাক নোটিচ দিছে। নোটিচ দিয়াৰ পাছত আমি নিজে নিজে বস্তুবিলাক ইয়াৰ পৰা আঁতৰি লৈছো। কিন্তু লৈ পেলাই ক'তবা যে ঘৰ বনাম, এতিয়া বনাবলৈ সুবিধা নাই। কাৰোবাৰ ঘৰত থৈ দিছো, কিন্তু থৈ পেলাই তেনেকে বস্তুবিলাক থৈ আমি ইয়াত মানুহবিলাক ইয়াতে আছো এতিয়ালৈকে। ঘৰ বাৰী এতিয়া মানে লোৱা বেলেগ জেগাত স্থায়ী কৰা হৈছে। যিকোনো বস্তু বাহিনী বিলাক আছিলে, এতিয়া কণ ল'ৰা ছোৱালী বিলাক চাক, এতিয়া তিৰপালো নাই। এই ৰ'দত কেনেকে তিৰপালৰ তলত থাকিব ল'ৰা ছোৱালী বিলাক। বিশেষকে পঢ়া শুনাৰ কোনো আজিলৈকে কোনো চৰকাৰে সা সুবিধা কৰি দিব পৰা নাই, যাতে কৰি দিয়ে ল'ৰা ছোৱালী বিলাক আছে। গতিকে আমি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছো, যাতে আমাক এই বস্তুবিলাক যাতে আমাক উচ্ছেদ কৰা মানুহবিলাক পুনৰ যদি সংস্থাপন দি পেলাই আমাক উচ্ছেদ যাতে কৰে যাতে।